এটা ৰেল ষ্টেচন আৰু কেইখনমান ট্ৰাক ট্ৰাকসমূহত লাগি আছে FCI বেনাৰ মন কৰক এই ট্ৰাকসমূহলৈ এয়া নগাঁৱৰ হৈবৰগাঁও ৰেল ষ্টেচনৰ দৃশ্য ৰেলেৰে অহা সামগ্ৰী কঢ়িয়াই নিবলৈ ৰৈ আছে এইসমূহ ট্ৰাক লাগি আছে ভাৰতীয় খাদ্য নিগম অৰ্থাৎ FCI বেনাৰ কিন্তু প্ৰকৃততে কি সামগ্ৰী কঢ়িয়াইছে এইসমূহ ট্ৰাকে এইবাৰ চাওক এই দৃশ্য এইখন মালবাহী ৰেলেৰে আহিছে কেইবাটাও ডবা ভৰ্তি চিমেণ্ট অৰ্থাৎ FCI বেনাৰ লগাই থোৱা ট্ৰাকসমূহত বুজাই কৰি থকা হৈছে চিমেণ্ট এতিয়া নিশ্চয় আপুনি বুজিব পাৰিছে প্ৰকৃততে কি ঘটিছে নীতি বৰ্গীভূতভাৱে ট্ৰাকসমূহেৰে সৰবৰাহ চিমেণ্ট চিমেণ্ট ইণ্ডিয়া ডিষ্ট্ৰিবিউটৰ্ছ সংস্থাৰ নামত আহিছে চিমেণ্ট ভৰ্তি ৰেল ৰেলেৰে অহা এইসমূহ চিমেণ্ট দিনৰ পোহৰতে বুজাই কৰা হৈছে FCI বেনাৰ লগাই থোৱা ট্ৰাকত যি কাম সম্পূৰ্ণৰূপে বেআইনী আৰু নীতি বৰ্গীভূত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি নগাঁৱৰ ৰেল ষ্টেচনত তাত আহি আমি এটা বস্তু দেখি পৰিলক্ষিত হলো যে ইয়াতে অবাধভাৱে যি ট্ৰাকসমূহত অম্বুজা চিমেণ্ট বা অন্য বস্তুসমূহ তেখেতসকলে যি নীতি বহিৰ্ভূতভাৱে তেখেতসকলে নগাঁও টাউনৰি মাজবজাৰী সৰবৰাহ কৰি আছে এই ক্ষেত্ৰত মই ইতিমধ্যে নগাঁও যিজন যান বাহন আৰক্ষী বিষয়া আছে বা নগাঁও যি দ্বিতীয় আছে তেখেতৰ লগতো কথা পতাত তেখেত দ্বিতীয়ৰ পৰা এটা সুদুত্তৰ আমি নাপালোঁ ইমান গাড়ী চলি আছে ইমান পলিউশ্যনত ধূলাবালি মানুহৰ ঘৰত কোনো থাকিব নোৱাৰে বেমাৰী আছে কিমান হাৰ্টৰ পেচেণ্ট ইয়াত বহুত আছে কোনো থাকিব পৰা নাই আৰু মানুহ মৰি আছে তেনেকুৱা আৰু এই অৱস্থাত কোনো প্ৰশাসনো হেৰি সুবিধা নিদিয়ে ইয়াত আছে আমি ষ্টেচনৰ ওচৰতে হৈবৰগাঁও ৰেল ষ্টেচন ইয়াততো চেংচনটো ইয়াত নহয় চেংচন আমি গম পোৱাত চেঞ্চুৱা ইয়াত কৰি আছে এই বহুত এবছৰৰ ওপৰত হৈ গ'ল নগাঁৱত যি যান জঁটৰ সমস্যা বৰ্তমান সময়ত বহুত বেছি হৈছে আৰু এনে সময়তো আমি দেখিবলৈ পাওঁ যে FCIৰ যিবিলাক গাড়ী যি FCI গুদামৰ যিবিলাক হেৰি লগায় আগফালে বেনাৰ লগাই পেলাই তেওঁলোকে যি গাড়ীবিলাক নগাঁও চহৰৰ ভিতৰত দিন দুপৰতে সোমায় তাৰ কিছু ক্ষেত্ৰত আজি কিছুমান বস্তু পৰিলক্ষিত হ'ল আমি সৰজমিন তদন্ত কৰিলোঁ যে আমি নগাঁৱৰ যি ৰেল ষ্টেচন এই ৰেল ষ্টেচনৰ ওচৰত আহি পিনি দেখা পালোঁ তেওঁলোকৰ যিবিলাক বেনাৰ FCI বেনাৰবিলাক লগাই কিন্তু FCI চাউল নাই তাত দেখা পোৱা গৈছে যে অম্বুজা চিমেণ্টৰ পৰা আদি কৰি তেনেধৰণৰ সামগ্ৰী লৈ পেলাই তেওঁলোকে কিন্তু নগাঁও টাউনৰ ভিতৰত সোমাই যায় স্কুল কলেজৰ ল'ৰা ছোৱালী ইয়াতে অহা যোৱাত ইমান অসুবিধা হয় প্ৰশাসনে এতিয়ালৈকে কোনো কাণসাৰ দিয়া নাই এইটো চাব লাগে জিলা পৰিবহণ বিভাগ জিলা প্ৰশাসন তথা আৰক্ষীৰ নাকৰ তলেৰে এইদৰে নগাঁৱত সৰবৰাহ হৈছে খাদ্য সামগ্ৰীৰ নামত চিমেণ্ট ৰাজ্যত সক্ৰিয় হৈ থকা চিমেণ্ট সিন্ডিকেটৰ ফলত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে নগাঁৱৰ সাধাৰণ জনতাই এই বিষয়ে খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ এটা প্ৰতিনিধি দল পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত এই কাম বন্ধ কৰি দিয়া হয় যদিও এতিয়াও ৰহস্যৰ আৱৰ্তত সমগ্ৰ বিষয় সমগ্ৰ ঘটনাৰ আঁৰত যোগান বিভাগ আৰু ৰেলৱেৰ উচ্চ পদস্থ বিষয়া জড়িত থকাৰো সন্দেহ ঘনীভূত হৈছে কেমেৰা পাৰ্চন পবিত্ৰৰ সহযোগত বাহাৰুল ইছলাম NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা